নমস্কাৰ বন্ধুসকল, আজি যিখন ড্ৰয়িং চাই আছে এইখন ড্ৰয়িং বনোৱাৰ কাৰণ হৈছে নলবাৰীৰ পৰা এটা মানুহে ফোন মাৰি মোক কৈছে 5টা বেডৰুমৰ এনেকৈ চিম্পুলত এখন ড্ৰয়িং বনাবৰ কাৰণে, হেতুৰ কাৰণে আজি এই ড্ৰয়িংখন বনোৱা হৈছে। আপোনালোকে চাই আছে এইখন ড্ৰয়িঙত আছে আপোনাৰ 5টা বেডৰুম আছে, তাৰপিছত আছে এটা লিভিং ৰুম, তাৰপিছত আছে আপোনাৰ ধুনীয়া এখন বাৰান্দা। বাৰান্দাখন এল টাইপৰ হয়। এখন ফ্ৰণ্টৰ সাইডত যেটো এলিভেশনৰ ডিজাইনত চাইছে সেম এনেকুৱা টাইপৰ হ'ব। এটো কাৰণে এটো সাইডে এনেকুৱা সিস্টেমত বস্তুখিনি হৈছে। ইয়াত আপোনাৰ 5টা বেডৰুম ধুনীয়াকে বেডৰুমৰ সাইজ বিলাক আপোনাক বাৰু ধুনীয়াকে মই কৈ দিম। বেডৰুমৰ সাইজটো, লিভিং ৰুমৰ সাইজটো, ইয়াত আপোনাৰ কিচেন, ডাইনিং একো হেই মানুহজনে ফোন মাৰি কৈছে একো নালাগে, এই ড্ৰয়িংখন তেখেতক দিয়া হৈছে। এটো কাৰণে ভাবিছো মই এই ড্ৰয়িংখন মানে বহুত মানে কৈ থাকে যে মোৰ বেডৰুম বেছি লাগে, ডাইনিং কিচেন এবিলাক একো নালাগে, মই পিছফালে বনাই লম বা বাথৰুম সাথৰুম পিছফালে বনাই লম, পাকঘৰৰ পিছফালে বনাই লম, এনেকুৱা সিম্পলত ড্ৰয়িং এখন লাগে। এখন ধুনীয়া এখন কৰিডৰ আছে, কৰিডৰত গৈ পেলে এইফালে আছে 3টা বেডৰুম, এটো সাইডে আছে 3টা বেডৰুম আৰু এটো সাইডে আছে 2টা বেডৰুম আৰু পাছত আছে লিভিং ৰুমটো। আপোনাৰ গমই পাইছে এই ড্ৰয়িংখন কিমান ধুনীয়া, সিম্পলৰ ভিতৰত ইমান জেং নাই, একদম ধুনীয়া সিম্পলৰ ভিতৰত মানুহে বহুত মানে কৰিডৰ থকা কিছুমান মানে গুটেখিনি কৰিডৰ দি দিয়ে। এটো গুটেখিনি কৰিডৰ দিয়া নাই, আমি খালি লিভিং ৰুমৰ পৰা এখিনি কৰিডৰ দিয়া হৈছে, যেটো আমাৰ হেৰি ৰুম ইয়াৰ পৰা দিয়া হৈছে। তাৰ পিছত বেডৰুমটো আপোনালোকে চাই গম পালে সাইডে সাইডে বেডৰুম আছে। আপোনালোকৰ দৰকাৰ হয় পিছফালে পাকঘৰ আপোনালোকে বনাই ল'ব, পাকঘৰ লেট্ৰিন বাথৰুম পিছফালে বনাই ল'ব। এটো কাৰণে ইয়াত একো দিয়া হোৱা নাই, ইয়াত জাস্ট খালি বেডৰুম বেছিকে বনাইছো। ইয়াত খালি জাস্ট বেছিকে বেডৰুম বনাইছো, বনোৱাৰ পিছত বস্তুখিনি ধুনীয়াকে লগাই দিছো। বেডৰুম বেড সেট লগাই দিছো আপোনালোকৰ কাৰণে ধুনীয়াকে। বেড সেট এটো কাৰণে লগোৱা হৈছে যাতে আপোনালোকে গম পায় কোনটো বেডৰুম, কোনটো লিভিং ৰুম বা বাৰান্দা কোনখিনি আপোনালোকে যাতে গম পায়। এটো কাৰণে হে বস্তু এনেকুৱা সজোৱা হৈছে। বন্ধুসকল, যেটো এলিভেশনত যেটো ফটো আপোনালোকে চাইছে হেতু ফটোৰ এখন ভিতৰৰ ড্ৰয়িং হয়। এটো সেম ডিজাইন তেনেকুৱা হ'ব। আপুনি যেটো এলিভেশনৰ ডিজাইনটো চাইছে, যেটো মোৰ থাম্বনেলত লগোৱা থাকিব ডিজাইনটো ফ্ৰণ্টত, হেতু ডিজাইনে হয় এটো। আৰু এটো হল ফ্ৰণ্টৰ সাইডটো এনেকা সিস্টেমত হ'ব, এনেকা সিস্টেম হ'ব। বেক সাইডটো আপোনালোক এবাৰ দেখাই দিছো। এটো হল বেক সাইডটো আপোনালোক দেখা পাইছে। ইয়াত আপোনাৰ বেডৰুম কেইটাত ডাইৰেক্ট 3 পাট্টাকে আপোনাৰ জালনা ইউজ কৰিছো, আপোনালোকে দেখা পাইছে 3 পাট্টাকে জালনা ইউজ কৰিছো। ইয়া আপোনালোক গম পালে। এটো বেক সাইডৰ দৰজা হয়। বেক সাইডৰ দৰজাটো কৰিডৰৰ বেক সাইডত দিয়া হৈছে যাতে আপোনালোক পিছফালে কিবা কিচেন বনাই, বাথৰুম বনাই, যি বনাই পিছফালে কিবা থাকিলে মটৰ চটৰ থাকিলে তাত ধুনীয়াকৈ গৈ পেলে আপোনালোক বেক সাইডৰ দৰজাটো দি পেলে ইউজ কৰিব পাৰিব। ফ্ৰণ্টৰ দৰজাটো অলপ ডিজাইনকে বনোৱা হৈছে। এখন ঘৰ বনালে আপোনালোকৰ বেছি টকা খৰচা নহয় বন্ধুসকল, কিন্তু এখন ঘৰত আপোনালোকে বেডৰুম বহুত কেইটা পাব, লিভিং ৰুম এটা পাব, তাৰ পিছত ধুনীয়াকে বস্তু ড্ৰয়িং ৰুমটো ধুনীয়া ড্ৰয়িং ৰুম পাই গৈ আছে আপোনালোক, বহুত ডাঙৰ ড্ৰয়িং ৰুম, তাৰ পিছত 5টা বেডৰুম থকা এখন ধুনীয়া আসাম টাইপৰ ঘৰ, ধুনীয়া এখন ফেমিলিৰ কাৰণে কম খৰচাত এখন ঘৰ আপোনালোকে বনাব পাৰিব। তাৰ পিছত বন্ধুসকল, এইখন ঘৰৰ জোখমাপখিনি আমি যদি জানিব বিচাৰো, ধৰকচোন বেডৰুম কেইটাৰ সাইজ কিমান আছে, ডাইনিঙৰ সাইজ কিমান আছে, গুটেইখিনি সাইজ বিলাক মই মোৰ ডেসক্ৰিপচনত লিখি দি দিম আৰু তাত মোৰ ফোন নম্বৰটো লিখা থাকিব। এইটো ঘৰৰ কিমান খৰচা হ'ব, ধৰকচোন কিমান টকা খৰচা হ'ব, কিমান কি খৰচা হ'ব, গুটেইখিনি ডিটেইলছ মই মোৰ ডেসক্ৰিপচনত লিখি দি দিম। আপোনালোকে তাৰ পৰা আপোনালোক ফলো কৰি ল'ব, তাৰ পৰা চাব। মই ইয়াত জাস্ট আপোনালোকক মোৰ ইয়াত ডিসপ্লেটোত মই দেখাই দিম বেডৰুমৰ সাইজ কেইটা, ৰুমৰ সাইজ কেইটা, গুটেইখিনি ইয়াত মই আপোনালোকে দেখাই দিম। খৰচা কিমান খৰচা হ'ব তাত মই ডেসক্ৰিপচনত লিখি দিম, ধুনীয়াকৈ লিখি দিম, তেতিয়া তাৰ পৰা আপোনালোকে গম পাই যাব এইটো ঘৰৰ খৰচাটো কিমান হ'ব। আৰু বন্ধুসকল, আপোনালোকে যদি যিকোনো ঘৰ এখন বনাম বুলি ভাবিছে, ড্ৰয়িং এটো নহয়, যিকোনো ঘৰ এখন বনাম বুলি যদি ভাবিছে, তেতিয়াহ'লে এনেকে 3D মোবাইলত 3D ড্ৰয়িং বনাই আপোনালোকৰ নিজৰ ঘৰখন আপোনালোকে নিজে বনাব। 3D ড্ৰয়িং বনালে কি হয় যে আপোনালোকৰ নিজৰ ঘৰটো এনেকে ডাইৰেক্ট ওয়াল উঠোৱালৈকে ধুনীয়াকে আপোনালোকে নিজে গম পাই যাব যে এইটো মোৰ ঘৰ হয়, এখন মোৰ ঘৰটো এনেকা হ'ব, ৰুম কেইটা সাইজ এনেকা হ'ব। আপোনালোকে 3D বনালে এনেকে গম পাই যায়। আপোনালোকে এনেকে ড্ৰয়িংটো বনাই যদি আপোনালোকে ধৰকচোন আপোনালোকৰ মিস্ত্ৰীক দিব ঘৰখন বনাবৰ কাৰণে, এইটো ড্ৰয়িং বনাই যদি তাক দিয়ে
তেতিয়া কিবা ভুল নোহোৱাকৈ কিবা অসুবিধা নোহোৱাকৈ আপোনালোকে নিজৰ ঘৰখন সি ধুনীয়াকৈ বনাই ওলাই দিব পাৰিব, কিবা অসুবিধা নাই। তেতিয়া তাৰো কনফিউজন নাথাকিব, আপোনালোকৰ কনফিউজন নাথাকিব যে মোৰ এইটো বস্তু ইয়াত হ'ব লাগিছিলে, সেইটো বস্তু ইয়াত হ'ব লাগিছিলে। আপোনাৰ কনফিউজন নহয়, সিহঁতৰ কনফিউজন নহয়, ধুনীয়াকৈ আপোনালোকৰ ঘৰটো সি বনাই দিব পাৰিব একো প্ৰব্লেম নোহোৱাকৈ। আৰু যদি আপোনালোকে ভাবিছে যে এনেকুৱা ড্ৰয়িং ক'ত পাম, কেনেকৈ বনাম, কি কৰিম, আমিতো নাজানো, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, মোৰ নাম্বাৰটোতো দিয়া থাকিব, ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাৰ পৰা আপোনালোকে মোৰ নম্বৰটো লৈ পেলাই যদি আপোনালোকে যিকোনো ঘৰৰ ড্ৰয়িং এখন লাগে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকৰ নিজৰ ঘৰৰ ড্ৰয়িংখন মই ধুনীয়াকৈ একদম ফ্ৰীত 1 টকা নোলোৱাকৈ আপোনালোকৰ ঘৰৰ ড্ৰয়িংটো মই আপোনালোকক বনাই দিম। আপোনালোকে খালি কণ্টেক্ট কৰিব মোৰ লগত। আপোনালোকৰ যিকোনো অসুবিধাৰ কাৰণে, যদি আপোনালোকৰ ঘৰ এখন বনাইছে, কিবা এটা প্ৰব্লেম হৈছে, এইটো হৈছে, কিবা এটা প্ৰব্লেম, যিকোনো চলিউশ্যনৰ কাৰণে মোৰ ওচৰত আপোনালোকে কল কৰি আপোনালোকে বুজা মেলা কৰিব পাৰে। ইয়াত কিবা পইচা নালাগে, আপুনি জাষ্ট খালি মোক কল কৰিব পাৰে। মোৰ নাম্বাৰটো ডাইৰেক্ট দিয়া আছে, আপোনালোকে কল কৰি চাব। এয়া কিবা ফেক নাম্বাৰ নহয় বা মই কিবা ফেক নহয়, আপোনালোকে যিটো চাই আছে এইটোৱে ৰিয়েল। তেতিয়াহ'লে বন্ধুসকল বলক ভিডিঅ'টো দীঘল নকৰি, ইয়াত আমাৰ যিটো ভিডিঅ'টো দীঘল হৈ আছে আপোনালোকে স্কিপ নকৰিব। তেতিয়াহ'লে এতিয়া ঘৰৰ জোখ মাপখিনি আপোনালোকে নিজে গম পাই যাব। এইটো বেডৰুমৰ চাইজ কেইটা দিছোঁ, কিমান দিছোঁ, ড্ৰয়িং ৰুমৰ চাইজ, বাৰান্দা চাৰান্দা গোটেইখিনি আপোনালোকে গম পাই যাব। বেছি সময় নালাগে, অলপ সময় ধৈৰ্য ধৰক। আমি এটা 2D মডেল গৈ আছোঁ আপোনালোক জোখ মাপটো দেখাবৰ কাৰণে। অলপ সময় ৱেইট কৰক, আহি যাব। এতিয়া বন্ধুসকল আহি গ'ল এইখন ঘৰৰ যিটো জোখ মাপৰ ড্ৰয়িং হয়, এইখন ড্ৰয়িং এইটো হয়। আপোনালোকে চাই আছে, ফাৰ্ষ্টৰ পৰা আমি যাওঁ। ফাৰ্ষ্টৰ পৰা গ'লে ইয়াৰ লিভিং ৰুমৰ চাইজটো কিমান আছে আপোনালোকক জনাই দি আছোঁ। লিভিং ৰুমৰ চাইজটো আছে 17 ফুট 5 ইঞ্চি আছে। এইফালে আপোনালোকে ডাইৰেক্ট স্ক্ৰীণত দেখাই দিছোঁ, এইটো 17 ফুট 5 ইঞ্চি। আৰু যিটো 13 ফুট চাইছে এইটো বেডৰুমৰ হয়, 13 ফুট। আৰু এইটো বহলটোতো গম পালে 17 ফুট 5 ইঞ্চি। আৰু এইটো ছাইডতো কিমান আছে আপোনালোকে দেখাই দি আছোঁ। এইটো ছাইডতো আছে আপোনাৰ, এইটো ছাইডে আছে আপোনাৰ 13 ফুট। যিটো আপোনাৰ ড্ৰয়িং ৰুমটো আছে, ড্ৰয়িং ৰুমটো আছে আপোনাৰ 17 ফুট 5 ইঞ্চি আৰু হ'ল 13 ফুট। ড্ৰয়িং ৰুমৰ চাইজটো আপোনালোকে গম পালে কিমান ধুনীয়া চাইজৰ হয়। আৰু গোটেইকেইটা বেডৰুমৰ চাইজ একেই, আপোনাৰ 13x13 আপোনালোক কৈ দিছোঁ। এইটো 13, অলপ ৰ'ব, অলপ ভিডিঅ'টো চাইড কৰি লওঁ, তেতিয়া গম পাব। গোটেইকেইটা বেডৰুমৰ চাইজ হ'ল 13x13। মই জাষ্ট আৰু এটা বেডৰুম দেখাই দিওঁ কিমান চাইজ। এই দুটা বেডৰুমৰ চাইজ একেই আৰু গোটেইকেইটা বেডৰুমৰ চাইজ একেই। মই জাষ্ট আপোনালোকক দেখুৱাৰ কাৰণে কৈ আছোঁ। এইটো হ'ল 13, গম পালে 13, এইটো হ'ল 13, গম পাইছে। ভিডিঅ'টো অলপ দীঘল হোৱাৰ কাৰণে, এইটো কাৰণে মই জাষ্ট শ্বৰ্টকাটত ভিডিঅ'টো বনাইছোঁ। আৰু বন্ধুসকল আপোনালোকে গোটেইখিনি গম পালে। বাৰান্দাখন আপোনালোকে লাষ্ট এবাৰ দেখাই দিওঁ। বাৰান্দাখন আছে আপোনাৰ, বাৰান্দাটো যিটো আপোনাৰ এইটো ছাইডৰ যিটো বাৰান্দা চাইছে, এইটো বাৰান্দা আছে আপোনাৰ আছে 10 ফুট, আপোনাৰ 10x10 এইটো বাৰান্দাখন। এইটো নহয়, এইটো বেলেগ ৰুমৰ চাইজ হয়। এইটো কিবা বেলেগ ওলাই, স্কোৱাৰ ফুটত লাষ্টত কিবা এটা ওলায় আপোনাৰ, এইটো নহয়। কিন্তু বাৰান্দাৰ চাইজটো যিটো আছে আপোনাৰ 10x10 এইটো চাইজ। আৰু এইফালে আছে আপোনাৰ 7 ফুট আৰু এইফালে আছে গোটেইখিনি মিলাই কিমান আছে 21 ফুট 11 ইঞ্চি এইটো। আৰু এইটো বাৰান্দা এইফালতো আছে, এইটো ছাইডতো আছে আপোনাৰ 7 ফুট। এই গোটেইখিনি আপোনালোকে গম পালে। তেতিয়াহ'লে যদি ভিডিঅ'টো আপোনালোকৰ তাত ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ কাৰণে আগত ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ, থেংক ইউ।